নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ ইউনিট নম্বৰ 5 মৰাণ জনগোষ্ঠীৰ বিহুৰ পৰম্পৰা। এই ইউনিটটোৰ যিখন অনুশীলন আছে, অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি যোৱা ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 1ৰ পৰা 4লৈ আলোচনা কৰিছোঁ। আজি 5ৰ পৰা বাকীখিনি ৰৈ যোৱাখিনি আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই যদি মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 5, মৰণসকলে বিহুত পৰিধান কৰা সাজ পোছাকৰ এটি চমু আভাস দিয়া। ডেকাসকলে কামিজ, চানগোক আদি চোলা পিন্ধি আঢ়ৈ কাঠি জোখৰ শালে কটা চুৰিয়া আৰু গাভৰুসকলে পাটৰ গাজৰ মুগা আদি মেখেলাৰে বুকুত খোমচা, কঁকাল মৰা ৰিহা চাদৰ, বুটা বচা হাত দীঘল কলা ৰঙা কেঁচাপতীয়া আদি চোলা আদি পিন্ধাৰ লগতে সোণ ৰূপৰ অলংকাৰ যেনে ফুটিমণি, কণ্ঠা, দুগদুগী, মাদলী, দোকানত সোণ ৰূপৰ কেৰু, দুহাতত আঙুঠি, জেতুকা, গামখাৰু, ওঠৰ বৰহমথুৰিৰে বোলাই বিহুত সাজি কাচি আহে। প্ৰশ্ন নম্বৰ 6, চমু টোকা লিখা। মৰাণসকলৰ ৰাতি বিহু। মৰাণ বিহুৰ অন্যতম আকৰ্ষণীয় উপাদান হ'ল ৰাতি বিহু। মৰাণ ডেকা গাভৰুৱে ৰাতিৰ জোনৰ জোনাকৰ প্লাৱনত উঠি ভাহি উক্ত বিহু ঘৰত ৰাতি বিহু গায়। তেওঁলোকৰ ৰাতি বিহুৰ যৌন সম্বন্ধীয় গীত মাত আৰু নাচ গানে ঠাই পায় যদিও কোনো যৌন উত্তেজনক বিষয় বা উচ্ছৃংখলতা প্ৰকাশ নাপায়। যৌন সম্বন্ধীয় গীত মাত আৰু বিশ্বাস কৃষিৰ সৈতে জড়িত থকাটো বিশ্বজনীন প্ৰক্ৰিয়া। পৃথিৱীৰ বহু ঠাইত কৃষি সম্বন্ধীয় উৎসৱ অনুষ্ঠান নিশাৰ ভাগত উদযাপিত হয়। ৰাতি জোনৰ জোনাকৰ সুবিমল পোহৰত ডেকা গাভৰু উভয়ৰে উপস্থিতি অনুভৱ কৰে। দেখে নেদেখা চিলমিল চাহ পোহৰৰ মাজত উভয়ৰে ৰোমাঞ্চিত হৈ দেহ মন উতলা কৰা বিহুগীত গাই নাচ বাগ কৰে। স্মৰণযোগ্য যে দুয়োপক্ষই বিহুঘৰৰ মাজত দিয়া চিনডাল, যাক লক্ষ্মণ ৰেখা বোলো, কেতিয়াও পাৰ নহয়। বিহুঘৰত ডেকাই ডেকাৰ ভাগে আৰু গাভৰুৱে গাভৰুৰ ভাগে নিজ নিজ স্থানত বৃত্তাকাৰে ঘূৰি ঘূৰি নিজ নিজ পদ গায়। বিহু খোলাত গাভৰুৱে প্ৰথমতে পদ আৰম্ভ কৰে। মৰাণসকলৰ ধৰ্ম বিহু। সচৰাচৰ অসমীয়া হুঁচৰিৰ দৰে এই হুঁচৰিও গোৱা নহয়। অনেক নীতি নিয়ম ধৰ্মীয় বান্ধোন মানি চলি এই হুঁচৰি গোৱা হয় বাবে ইয়াক ধৰ্ম হুঁচৰি বোলে। প্ৰতি 3, 5 বা 7 বছৰৰ মূৰে মূৰে অথবা তাতোধিক বিহুৰীয়া বৰ্ষত এই হুঁচৰি গোৱা হয়। ধৰ্ম হুঁচৰিত প্ৰেম প্ৰীতিৰ গীত আৰু ছোৱালীৰ স্থান নাই। ইয়াত কাহিনীমূলক ফুল কোঁৱৰ, মণি কোঁৱৰ আদি গীত গাই নাচ বাগ কৰা হয়। বৈষ্ণৱ ধৰ্ম পৰিগ্ৰহণ কৰাৰ পিছৰ পৰা মৰাণসকলে সম্পূৰ্ণ আধ্যাত্মিক চেতনা সমৃদ্ধভাৱে সত্ৰৰ গোসাঁই বা গাঁৱৰ নামঘৰত বৰবুঢ়াৰ পৰা আজ্ঞা লৈ ঘৰে ঘৰে হুঁচৰি মাৰে। মৰাণসকলৰ বিহু উৰুৱা পৰম্পৰা। ঠাইভেদে 7, 9, 13, 15 দিন বিহু গোৱাৰ পাছত মৰাণসকলে বিহু উৰুৱায়। বিহু উৰুৱা দিনটো মৰাণৰ বাবে এটা উল্লেখযোগ্য দিন। সেইদিনা ডেকা গাভৰু বাদেই কি ল'ৰা কি বুঢ়া সকলোৱে গাত উলহেৰে নধৰা হয়। গাঁৱৰ নামঘৰৰ বা সত্ৰৰ বিহু উৰুৱা তিথি পাতি বিহু উৰুৱা হয়। অতীজতে দেওশাল, কেঁচাই খাতি শালত ইষ্ট দেৱতাক আৰাধনা কৰি বিহু উৰুৱা হৈছিল। উক্ত দিনা সোনকালে ভাত পানী খাই বিহুৱা বিহুৱতীয়ে বিহু খোলালৈ যায়। ডেকাসকলে কামিজ, চানগোক আদি চোলা পিন্ধি আঢ়ৈ কাঠি জোখৰ শালে কটা চুৰিয়া আৰু গাভৰুসকলে পাটৰ গাজৰ মুগা আদি মেখেলাৰে বুকুত খোমচা, কঁকাল মৰা ৰিহা চাদৰ, বুটা বচা হাত দীঘল কলা ৰঙা কেঁচাপতীয়া আদি চোলা আদি পিন্ধাৰ লগতে সোণ ৰূপৰ অলংকাৰ যেনে ফুটিমণি, কণ্ঠা, দুগদুগী, মাদলী, দোকানত সোণ ৰূপৰ কেৰু, দুহাতত আঙুঠি, জেতুকা, গামখাৰু, ওঠত বৰহমথুৰিৰে বোলাই বিহু সাজি কাচি আহে। বোৱাৰী আয়তী ল'ৰা আৰু বুঢ়াসকলে সকলোৱে বিহু উৰুৱা উপভোগ কৰে।
বিহুখন প্ৰথমতে বিহুখোলাত আৰম্ভ কৰে। তাৰ পাছত গাঁৱৰ কোনো মুকলি ঠাইলৈ নিয়া হয়। বিহুখন পাৰ হৈ যাওঁতে বাটৰ কাষৰ পৰিয়ালসমূহৰ প্ৰায়ে পদূলিমুখত ডেকা জীয়ৰীসকলক তামোল পাণৰ টোপোলাৰে আদৰে। ডেকাসকলে টোপোলাটোক চক্ৰাকাৰে ঘূৰি ঘূৰি বিহুৰ পদ গায় আৰু আশীৰ্বাদ দি যায়।